হয়, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ আজি দ্বিতীয় দিন যেটো কৰ্মবিৰতি চলি আছে, যোৱা 29 অক্টোবৰ তাৰিখে সচলত প্ৰথম পৰ্যায়ত যেটো অসম ভিত্তিক এটা কৰ্মবিৰতি হৈছিলে আৰু এতিয়া জিলা ভিত্তিক কৰ্মবিৰতি 3, 4, 5 নৱেম্বৰত আমাৰ অহাকালি কৰ্মবিৰতি শেষ হ'ব। আৰু আমাৰ NHM কৰ্মীখিনিৰ মাথো এটাই দাবী যে আমাক পে স্কেলখিনি প্ৰদান কৰিব লাগে। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ যে আমাক 60 বছৰলৈকে কৰ্মজীৱন দিছে, কিন্তু তাৰ মাজতে কিছু সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ, যিখিনি আপোনালোক আটাইয়ে গমেই পাইছে। আমি আকৌ ক'ব লগা নাই, কিন্তু আকৌ এবাৰ কৈছোঁ যে আমাক যিখিনি সা সুবিধা বাকী চৰকাৰী কৰ্মচাৰীখিনিয়ে লাভ কৰি আছে, সেই সা সুবিধাখিনিয়ে আমি বিচাৰিছোঁ। আমাৰ দাবী কোনো অদ্ভুত দাবী নহয়, এয়াতো আমাৰ ন্যায্য দাবী, যিখিনি আমাৰ প্ৰাপ্য সেইখিনিয়ে বিচৰা গৈছে। আমাৰ কাৰো ওপৰত ক্ষোভ নাই। আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী, তেওঁৰ ওপৰতো আমাৰ সম্পূৰ্ণ আস্থা আছে, কিন্তু আমি এইবাৰ আমি দ্বিতীয়বাৰৰ কাৰণে এই ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ মাথো এটাই দাবী যে আমি পে স্কেল পাব লাগে, যেনেকে চৰকাৰী কৰ্মচাৰীখিনিয়ে দৰমহাখিনি পাই আছে তেনেকে আমিও পাব লাগে, সেইখিনিয়ে দাবী। আমি আজি 2006 পৰা NHMত চাকৰি কৰি আছো, কিন্তু আমি মানে কামত মানে কোনোদিন কোনো গাফিলতি কৰা নাই। কিন্তু আমাক চৰকাৰে মানে এনেকুৱা গাফিলতি কৰিছে, মানে কোনোদিন আমাৰ ফালে চকু মেলি চোৱা নাই। আমি মানে সদায় মানে বেছিকৈহে কাম কৰোঁ, কোনো কাৰণত আমি কম কাম নকৰোঁ। কিন্তু আমাৰ চৰকাৰে মানে আমাৰ কথা মানে সদায় মানে কোনোবা দিন লগ ধৰিব গ'লে মানে সদায় কয় চাই আছো, কিন্তু আজিলৈকে কোনো ক্ষেত্ৰতে আমাৰ কাম কোনোদিন কৰা নাই। সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এখন প্ৰেছ মিটত কৈছে, মইতো গমে পোৱা নাই কি হৈছে, কিন্তু সদায়তো আমি মেমৰেণ্ডাম লৈ আছো, মেমৰেণ্ডামখন ধুনীয়াকৈ আঁকোৱালি লয়, কিন্তু মানে কোনোদিন আমাৰ মেমৰেণ্ডামখন খুলিয়ে চোৱা নাই নে কিয়ে কৰা নাই নাজানো, কিন্তু মানে কোনো কাৰণতে তাৰমানে আমাৰ কৰা নাই। মানে যদি আমি মানে একদম মানে অনিৰ্দিষ্ট কালকলৈকে আমি মানে এই কৰ্মবিৰতি কৰি থাকিম। মানে চৰকাৰে মানে আমাক সেইদিনা কৈছে মানে কেচলেছ ব্যৱস্থা কৰি আছো, কিন্তু যদি আমি খাবলৈয়ে নাপাওঁ, আমি ক'ৰ পৰা বেমাৰ চাবলৈ কৰিম? আমাক বেমাৰৰ পইচা নালাগে, আমাক লাগে এতিয়া মানে ল'ৰা ছোৱালীক ভৰণ পোষণ দিব, আমাৰ নিজৰ পেটৰ খিনি ক্ষুধা পূৰণ কৰাৰ কাৰণে আমাক পইচা লাগে। এতিয়া সমকামৰ সময় দৰমহা লাগে, আৰু সেইটো যেতিয়ালৈকে আমাক ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰে তেতিয়ালৈকে আমাক সমকামৰ সময় দৰমহাটো দি থাকক। চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ কৰিলো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।